কেন্দ্ৰীয় চৰকাৰৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত শিৱসাগৰ প্ৰেছ ক্লাবৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰচাৰ ভাৰতীৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ হঠকৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু শিৱসাগৰৰ নাগৰিক সমাজৰ সহযোগত চহৰৰ দৌলমুখ চাৰিআলিস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত দিনৰ 11 বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ কেৱল মাত্ৰ এটা অনুষ্ঠান নহয়, ই অসমীয়া জাতীয় জীৱনৰ সম্পদ, অসমীয়া সংস্কৃতিৰ ঐতিহ্য, আমাৰ জাতীয় পৰিচয়। অসমীয়া সংস্কৃতিৰ বহু আপুৰুগীয়া সমল সংৰক্ষিত হৈ থকাৰ সৃষ্টিৰ এক অভিকেন্দ্ৰ হিচাপে পৰিচিত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰকো ৰিলে কেন্দ্ৰলৈ পৰিৱৰ্তন কৰি উজনি অসমৰ কলা সংস্কৃতিৰ সম্প্ৰচাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰোধিতাৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা, ঐক্য সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি কেইবাটাও জাতীয় সংগঠন আৰু শিৱসাগৰৰ নাগৰিক সমাজে সহযোগিতা আগবঢ়াই কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰে। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে প্ৰচাৰ ভাৰতী যিটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আছে সেইটো এক বন্ধ কৰাৰ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰ চৰকাৰে। যিহেতু প্ৰচাৰ ভাৰতী ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰটো আমাৰ উজনি অসমৰ প্ৰাণ কেন্দ্ৰ আৰু ইয়াতে আমাৰ অসমীয়া জাতিটোৰ এক আৱেগ অনুভূতি জড়িত হৈ আছে। যিহেতু কোনো কাৰণতে এই আকাশবাণী কেন্দ্ৰটো বন্ধ হোৱাৰ আমি নিবিচাৰোঁ। যদি ইয়াক বন্ধ কৰিবলগীয়া হয় ইয়াৰ তীব্ৰ প্ৰতিবাদ হ'ব লাগে। আৰু আটাইতকৈ আচৰিত কথা যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ যি কুচকাৱাজ আৰম্ভ হৈছে সেই সম্পৰ্কে কিন্তু অসম চৰকাৰ মৌন। সেইটোৱে মই আচৰিত পাইছোঁ। যিহেতু অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁৱে উজনি অসমৰ হয় আৰু তেওঁ ডিব্ৰুগড়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, ডিব্ৰুগড়ৰ সন্তান তেওঁ। গতিকে তেওঁ কিয় প্ৰটেষ্ট কৰা নাই বা তেওঁ কিয় প্ৰতিবাদ কৰা নাই তাক লৈ আমি আচৰিত হৈছোঁ। কিন্তু আমি আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ লগতে আমি বিভিন্ন দল সংগঠনে এই কাৰ্যৰ প্ৰতিবাদ কৰি পেলাই এটা কথাই ক'ব বিচাৰোঁ, কোনো কাৰণতেই প্ৰচাৰ ভাৰতী যি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আছে তাৰ বন্ধৰ যাতে কোনো ধৰণৰ কুচকাৱাজ নচলে বা তাক কোনো ধৰণৰ হৰণ ভগন কৰাৰ ষড়যন্ত্ৰ নচলে, সেই কথা আমি চৰকাৰক সকীয়াই দিছোঁ। আৰু এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, প্ৰধানকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছোঁ এই কাৰ্যত যাতে তেওঁ মাত মাতে আৰু এই কাৰ্য যি ভিতৰি ভিতৰি যি কুচকাৱাজ আৰম্ভ হৈছে সেই কুচকাৱাজ যাতে বন্ধ কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটি যেনেধৰণে আছে তেনেধৰণে থাকিবলৈ দিব লাগে আৰু আমাৰ উজনি অসমৰ ৰাইজৰ যি আৱেগ অনুভূতি তাক বুজিবলৈ চেষ্টা কৰিব লাগে। প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ সৌমাৰজ্যোতি মহন্ত, সম্পাদক ইনামুল হাজৰিকা, নিবন্ধকাৰ সমালোচক শামছুল বাৰিক সহ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মুন্নাৰ সহযোগত শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমান, দ্য হৰাইজন।